CPIMৰ সাধাৰণ সম্পাদক কমৰেড সীতাৰাম য়েচুৰীৰ আজি 3:03 নিউ দিল্লীৰ এইমছত জীৱনাৱসান হোৱাৰ খবৰে সমগ্ৰ বাওঁপন্থী আন্দোলনকে ব্যথিত কৰি তুলিছে। তেখেত আছিল CPIMৰ সাধাৰণ সম্পাদক আৰু ভাৰতবৰ্ষৰ বাওঁপন্থী আন্দোলনৰ এজন অন্যতম নেতা। বিশিষ্ট মাৰ্ক্সবাদী তাত্ত্বিক লেখক সীতাৰাম য়েচুৰী আছিল সকলো অংশৰ মানুহৰ মাজত জনপ্ৰিয়। সাম্প্ৰতিক সময়ত যেতিয়া ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষতা গণতন্ত্ৰৰ ওপৰত ভয়ানক আক্ৰমণ হৈছে, সেই আক্ৰমণৰ সময়ত গণতন্ত্ৰৰ পক্ষে, ধৰ্মনিৰপেক্ষতাৰ পক্ষে আৰু সমাজতান্ত্ৰিক আন্দোলনৰ পক্ষে সীতাৰাম য়েচুৰীয়ে যি ধৰণে বিচক্ষণতাৰে বাওঁপন্থী আন্দোলনক নেতৃত্ব দিছিল, এয়া সকলোৱে মনত ৰাখিব। তেখেতৰ মৃত্যু আমাৰ সকলো বাওঁপন্থী আন্দোলনৰ সদস্য, সমৰ্থক, অনুৰাগীৰ বাবে এটা ডাঙৰ ক্ষতি। সীতাৰাম য়েচুৰী আছিল এজন অত্যন্ত মেধাৱী ছাত্ৰ। তেওঁ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ সভাপতি আছিল ছাত্ৰ একতা সভাৰ, আৰু পৰৱৰ্তী সময়ত খুব কম বয়সত তেখেত কেন্দ্ৰীয় কমিটিৰ সদস্য হয় CPIMৰ, আৰু হৰকিষণ সিং সুৰজিত, জ্যোতি বসু, EMS নাম্বুদিৰপাদ, M বাসৱপন্নাৰ দৰে ভাৰতবৰ্ষৰ বাওঁপন্থী আন্দোলনৰ যিসকল চিৰস্মৰণীয় নাম, তেওঁলোকৰ লগত একেলগে কাম কৰাৰ তেওঁ সুযোগ পাইছিল। তেওঁ বিচক্ষণতা প্ৰকাশ পাইছিল এই ধৰণেই যে তেওঁ ৰাজ্যসভাত ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষতাৰ পক্ষে, গণতন্ত্ৰৰ পক্ষে, সংসদীয় ৰাজনীতিক ৰক্ষা কৰাৰ কাৰণে যিবোৰ বক্তৃতা দিছিল, সেই বক্তৃতাবিলাক আনকি বিৰোধী পক্ষ BJP বা অন্যান্য দলৰ সদস্যসকলেও ধৈৰ্যৰে শুনিবলৈ বাধ্য হৈছিল। সীতাৰাম য়েচুৰীৰ মৃত্যু সমগ্ৰ দেশতে এটা বাওঁপন্থী আন্দোলনৰ কাৰণে শূন্যতাৰ সৃষ্টি কৰিলে। আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী অসম ৰাজ্যিক কমিটিয়ে কমৰেড সীতাৰাম য়েচুৰীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ।